বা কেৰুণ্ডা আমি কেৰুণ্ডা বুলি কওঁ আৰু ঠাই বিশেষে কেৰেলুৱাক বেলেগ বেলেগ নামেৰে জনা যায়। এই কেৰুণ্ডা আপোনালোকে ঘৰৰ পৰা কেনেকৈ নোহোৱা কৰিব পাৰিব ঘৰুৱা পদ্ধতিৰে তাৰ ওপৰতে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। যিহেতুকে গৰমৰ দিন পৰিছে আৰু এই সময়ছোৱাত কেৰুণ্ডা বহুত বেছি হয় ঘৰবোৰত আৰু বিশেষকৈ ঘৰৰ ওচৰত যদি গোবৰ থাকে তেতিয়াহ'লে কেৰেলুৱা দেখিবলৈ বহুত বেছি পোৱা যায়, কিয়নো গোবৰত কেৰেলুৱাৰ জন্ম হয় আৰু নিজে গম পাইছোঁ ঘৰত যিহেতুকে গৰু আছে আৰু গোবৰ থোৱা ঠাইত কেৰেলুৱা বহুত বেছি দেখিবলৈ পোৱা যায়। সেইবাবে ঘৰৰ পৰা বহুখিনি আঁতৰত আমি গোবৰ পেলাব লাগে বা গোবৰ ৰাখিব লাগে, যিহেতুকে গোবৰত বিভিন্ন পোক পতংগৰ জন্ম হয়। এতিয়া পলম নকৰি আপোনালোকক মই কেনেকৈনো আপোনালোকে ঘৰুৱা পদ্ধতিৰে এই কেৰেলুৱা নোহোৱা কৰিব পাৰে বা ঘৰত নহাকৈ আপুনি সাৱধানেৰে থাকিব পাৰে। সৰু ল'ৰা ছোৱালী থকা ঘৰত যিহেতুকে কেৰেলুৱা থাকিলে বহুতখিনি সাৱধানতা অৱলম্বন কৰা হয়, সেয়া লাগিলে শুই থকাৰ সময়তে হওক বা খেলি থকাৰ সময়তে হওক, যিহেতু এইবোৰ বিষাক্ত বস্তু। এতিয়া পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। আপোনালোকক মই 3টা টিপছ দিম, তাৰে যিটো আপোনালোকৰ সহজলভ্য সেইটোৱে ব্যৱহাৰ কৰিব। মই প্ৰেক্টিকেলকৈ আজি দেখুওৱা নাই, কৈয়ে দিছোঁ আপোনালোকক বুজাই পেলাই। আপোনালোকে এইদৰে ব্যৱহাৰ কৰিলে যথেষ্টখিনি সুফল পাব। প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব যিটো আমাৰ বেকিং পাউডাৰ আছে, সেয়া বেকিং পাউডাৰ আপোনালোকে যেতিয়া ঘৰ মচিব, ঘৰ মচা সময়ত সেই বাল্টিটোত বেকিং পাউডাৰ আপোনালোকে এচামুচ দিব। লগতে তাত আপোনালোকে লং 5-6টামান গুড়ি কৰি দিব। যিটো আমাৰ লং ইলাচি আছে তাৰে লংটো দিব, লং 5-6টামান গুড়ি কৰি দিব আৰু লগতে আপোনালোকে বেকিং পাউডাৰ এচামুচ দিব। দি ধুনীয়াকৈ মিহলি কৰি সেই পানীৰে আপোনালোকে ঘৰবোৰ মচিব, আপোনালোকৰ য'ত য'ত কেৰেলুৱাৰ উপদ্ৰৱ বেছি আছে। এনেকৈ যদি আপোনালোকে এসপ্তাহ মচে, তাৰপিছত লাহে লাহে আপোনালোকে কেৰুণ্ডা বা কেৰেলুৱা একেবাৰে দেখিবলৈ নাপায় আৰু মচা দিনকেইটাতো আপোনালোকে দেখিবলৈ নাপায়। এসপ্তাহ আপোনালোকে এনেকৈ মচিলে হ'ল, তাৰপিছত আৰু সদায় মচি থাকিব লগা একো কথা নাই। এসপ্তাহ মচাৰ পিছত আপোনালোকে কেৰুণ্ডা বা কেৰেলুৱাটো দেখিবলৈ নাপায় ঘৰত। আৰু যদি কেতিয়াবা আহেও বা দেখিবলৈ পায়ো আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। আৰু যদি মচিব আপোনালোকে দিগদাৰ পায় সদায়, তেতিয়াহ'লে এটা স্প্ৰে বটলত যদি আপোনালোকে এই পদ্ধতিৰে বস্তুখিনি ভৰাই থৈ দিয়ে, যিটো আপোনাৰ বেকিং পাউডাৰ আৰু লঙৰ গুড়ি, তেতিয়াহ'লে আপোনালোকে কেৰুণ্ডা বা কেৰেলুৱাটো দেখিলে স্প্ৰে কৰি দিলেও তাৰ পৰা আঁতৰি যাব কেৰেলুৱাটো, তেতিয়াও আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু ইয়াৰ উপৰি আন পদ্ধতিটো আপোনালোকক মই ক'বলৈ ওলাইছোঁ। আন পদ্ধতিটো হৈছে নেপথেলিন গুটি, যিটো আমি কাপোৰত থওঁ, গডৰেজৰ ভিতৰত থওঁ, কাপোৰত ভাল এটা সুগন্ধি আহিবৰ বাবে। সেয়া নেপথেলিন গুটি আপোনালোকে বগা বগা চিনি পায়ে, এটা গুড়ি কৰি ল'ব। গুড়ি কৰি লৈ পেলাই সেইখিনি যদি আপোনালোকে ঘৰ মচাৰ সময়ত পানীত মিহলি কৰি দিয়ে, গুড়িটো কিন্তু ভালকৈ কৰিব লাগিব। যদিহে অকণমান উখুৰা মুখুৰা বা ডোখৰ হৈ থাকে, তেতিয়াহ'লে পানীত মিহলি নহয় নেপথেলিন গুটি। গতিকে একেবাৰে মিহিকৈ গুড়ি কৰিব। গুড়ি কৰি আপোনালোকে সেই পানীখিনিৰে যদি ঘৰ মচে, তেতিয়াও আপোনালোকৰ ঘৰত কেৰেলুৱা বা বিভিন্ন পোক পৰুৱা আৰু লগতে পিপৰাও আপোনালোকে দেখিবলৈ নাপায়। মাখিৰ উপদ্ৰৱো কমিব এই পদ্ধতিটো যদি ব্যৱহাৰ কৰে। নেপথেলিন গুটি গুড়ি কৰি পেলাই যদি আপোনালোকে মচে, ব্যৱহাৰ কৰিব আৰু মোক জনাবলৈ আপোনালোকে ৰিজাল্টটো নাপাহৰিব। এইটো হৈছে দ্বিতীয় পদ্ধতি। এতিয়া আহিছোঁ তৃতীয় পদ্ধতিটোৰ বাবে আপোনালোকক মই ক'বৰ কাৰণে। তৃতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব ডেটল, যিটো আমাৰ লিকুইড ডেটল আছে, কটা চিঙাত ব্যৱহাৰ কৰোঁ। সেয়া ডেটল আপোনালোকে এচামুচ ল'ব ঘৰ মচা বাল্টিটোত, আৰু তাত আপোনালোকে কৰ্পূৰ ল'ব। কৰ্পূৰটো হৈছে নেপথেলিনটো নহয়, এই কৰ্পূৰটো হৈছে যিটো আমাৰ খোৱা কৰ্পূৰ আছে, পূজা পাতলত ব্যৱহাৰ হয় বা নাৰিকলৰ লাড্ডু বনালে দিওঁ সুগন্ধিৰ বাবে। সেয়া কৰ্পূৰ আপোনালোকে ধুনীয়াকৈ বটলতো পায় আৰু পেকেটতো পায়, এখন এখনকৈ থাকে। সেয়া এখন যদি গুড়ি কৰি দিয়ে, সেই পানীখিনিত দুয়োবিধ বস্তু মিহলাই তেনেকৈ যদি মচে, তেতিয়াও আপোনালোকৰ ঘৰত কেৰেলুৱা বা কেৰুণ্ডাৰ উপদ্ৰৱ একেবাৰে দেখিবলৈ নাপায়। মোক বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে জনাব আৰু ব্যৱহাৰ নকৰাকৈ অযথা কমেণ্ট নিলিখিব, কিয়নো মই নিজে ব্যৱহাৰ কৰি পেলাই সুফল পালেহে আপোনালোকৰ মাজত ভিডিঅ' এটি আগবঢ়াই দিওঁ। এনে অযথাভাৱে একো ভিডিঅ' আজিলৈকে আপোনালোকৰ সন্মুখত মই উপস্থাপন কৰা নাই। নিজৰ ঘৰত ব্যৱহাৰ কৰি চাই আপোনালোকৰ মাজত ভিডিঅ' এটি মই আগবঢ়াই দিওঁ। সেইবাবে মই প্ৰতিটো ভিডিঅ'ৰ ওপৰতে দৃঢ় বিশ্বাসী। কথাখিনি এইবাবে কৈছোঁ, বহুতে ভুল বুজে, সেইবাবে আশা কৰোঁ আপোনালোকক ভিডিঅ'টিয়ে যথেষ্টখিনি উপকৃত কৰিব আৰু আপোনালোকে বুজি পালে। আৰু এই গোটেইখিনি বস্তু যিখিনি মই ঘৰ মচাত ব্যৱহাৰ কৰিব দিছোঁ, যদি আপোনালোকে ঘৰ মচিবও নিবিচাৰে, তেতিয়াহ'লে স্প্ৰে বটলতো প্ৰথম পদ্ধতিটোৰ পৰা 3 নম্বৰ পদ্ধতিটোলৈকে
একেদৰে যদি আপোনালোকে মছাৰ ক্ষেত্ৰত যেনেকৈ ব্যৱহাৰ কৰিব দিছোঁ, স্প্ৰে বটলতো যদি ভৰাই পেলাই স্প্ৰে কৰি দিয়ে, তেতিয়াও আপোনালোকে পৰুৱা, কেৰেলোৱা লগতে বিভিন্ন পোক পতংগৰ পৰা আপোনালোকে বাচিব। লগতে সাপ এইবোৰো দূৰত থাকিব ঘৰৰ পৰা, বা ঘৰত তেনেকৈ আপোনালোকৰ প্ৰৱেশ নকৰে। এৰিছোঁ আজিলৈ। সকলো ভালে থাকক, সুস্থ থাকক। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। কি বিষয়ৰ ওপৰত ভিডিঅ' লাগে সেয়া আপোনালোকে জনাব। যদি মোৰ জ্ঞান নাথাকেও মই অধ্যয়ন কৰি ব্যৱহাৰ কৰি আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। এৰিছোঁ আজিলৈ।